তো গাইজ নর্মাল বাইক এখনো ডুয়েল হর্ন লগাব পাৰি ন আৰু লগালে জেনুইন মেথডটো কি এয়া প্ৰথমতে আপোনালোকে সাউন্ড শুনক এটো হল সিঙ্গেল হৰ্ন আৰু এটো হল ডুয়েল হৰ্ন তো বলক আমি জেনুইন মেথডটো কি কেনেকৈ লগাব পাৰি আপোনালোকক সকলোখিনি দেখুৱাই দিও এই ভিডিওটোত তো বলক আমি ভিডিওটো আৰম্ভ কৰো তো প্ৰথমত চাওক এইটো হল এটা এক্সেস হৰ্ন যেটো মই এতিয়া ইয়াতে লগাবলৈ গৈ আছো আমাৰ ইয়াতে প্ৰয়োজন হ'ব জাস্ট আমাৰ দুটা ওয়েৰ এনেকুৱা ধৰণৰ দুটা ওয়েৰ লাগিব তো প্ৰথমতে আমি যেটো কোম্পানী ফিটেড যেটো হৰ্ন আছে হেটো আমি খুলি লওঁ এটো খুলি লৈ তাৰ পিছত গুটেখিনি কাম কৰি আছো সো ইয়া দেখা পালে মেইন ওয়েৰিং এই দুটা পয়েন্ট আছে এই দুটা পয়েন্ট হে আমাৰ হৰ্নৰ ওয়েৰিং হয় তো ফার্স্ট আমাৰ যেটো এক্সেস হৰ্ন আছে হেটো আমি কানেকশন কৰি লওঁ এই ওয়েৰটো জাস্ট সিম্পলি আমি খুলি লম মানে ওয়েৰটো তাৰ পিছত ইয়াতে আমি কানেকশন কৰি দিম আৰু কানেকশন কৰাৰ আগতে আমি গুটেখিনি ভালকে সাফা কৰি লম আৰু সাফা কৰাৰ পিছতে জাস্ট ইয়াতে দুটা জি পয়েন্ট আছে দুটা পয়েন্টত দুটা ওয়েৰ আমি ধুনিয়াকে লগাই লম আৰু বাকি যে দুটা মূৰ আছে হে দুটো আমি ভালকে খুলি লম এন্ড দেন আমাৰ যেটো প্ৰিভিয়াস যেটো কোম্পানী ফিটেড হৰ্ন আছে হেটো খুলি লম আৰু হেটো খুলি লৈ সেম একেদৰে সাফা কৰিম আৰু সাফা কৰি এই হৰ্নৰ লগত যে দুটা তার লগোৱা আছিল এই তাৰৰ আন দুটা যে মূৰ আছে এই দুটা আমি সিম্পলি ইয়াতে লগাই দিম বেলেগ একো নাই জাস্ট দুটা এনেকে আমি ধুনিয়াকে লগাই দিম এতিয়া চাওক দুটা ধুনিয়াকে লগাই গল এতিয়া এই দুটা এতিয়া আমাৰ এই যেটো সেফগার্ড আছে ইয়াতে ধুনিয়াকে আমি ফিটিং কৰি লম এয়া চাওক ধুনিয়াকে আমাৰ হৰ্ন দুটা ফিটিং হৈ গল এতিয়া আহো আমি কানেকশন কৰো কানেকশন কেনেকৈ কৰিম এই যি দুটা আমাৰ পয়েন্ট আছিল তো সেই পয়েন্ট দুটাই আমি সিম্পলি এনেকে লগাই দিম চাওক ইমান ইজিলি আমি এনেকে হৰ্নৰ ওয়্যাৰিং কৰিব পাৰিম আৰু এতিয়া মই আপোনালোকক সাউন্ড টেস্টিং কৰিম আৰু তাৰ আগতে এইখিনি ভালকে কানেকশনটো যাতে খুলি না যায় তাৰ কাৰণে আমি ভালকে ইয়াতে চেপি দিম আৰু হৰ্নৰ যিখিনি কানেকশন আছে ফিটিংৰ কাৰণে সেইখিনি আমি ভালকে টাইট কৰি দিম এন্ড এতিয়া ফাইনালি সাউন্ড চাওক আপোনালোকে এআই আসলে এটা সিম্পল মেথড এনেকে আপোনালোকে নিজৰ ঘৰতে আপোনাৰ যি কোনো বাইকতে ডুয়েল হৰ্ন লগাব পাৰে এটা তো আপোনালোকৰ বাইকত থাকে আৰু এটা আপোনালোকে ক্ৰয় কৰি আনি 100 টকা লয় ম্যাক্স টু ম্যাক্স 100 লব তো 100-150 ভিতৰত আপোনালোকে পাই যাব তো আপোনালোকে আনি এনেকে নিজে ঘৰতে হৰ্ন লগাই লব পাৰে আৰু তাৰ পিছত সাউন্ড চাব কিমান ইমপ্ৰুভ হয় কিমান লাউড হয় সো কেনেকুৱা লাগিছে ভিডিওটো মোক কমেন্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ভিডিও বা এক্সপেৰিমেন্টাল ৰিলেটেড বা প্ৰজেক্ট ৰিলেটেড টেক ৰিলেটেড আৰু এনেকুৱা ধৰণৰ ভিডিও অসমীয়াতে চোৱাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো আজিলৈ ইমানে লগ পাইছো নেক্সট ভিডিও